জয় হিন্দ সবৰমানে ভিসকল এটা বহুতে ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ আপোনালোকৰ মাজলৈ SSC GD কনষ্টেবল 2024 BSF CICF CRPF SSF SSB ITB PN আছাম ৰাইফলমেন 2024 26,146 টা পদৰ যি কম্পিউটাৰ বিসাইড এক্সাম CBT 20 ফেব্ৰুৱাৰীৰ পৰা 7 মাৰ্চলৈকে অনুষ্ঠিত হৈছিল এই পদবিলাকৰ ৰিটেন এক্সামৰ এনসোৱা কি সঁচাকৈ মুকলি কৰা হৈছে নেকি লিংক এক্টিভেট হ'ল বুলি বহু বন্ধু-বান্ধৱীসকলে যিহেতু মোক কমেন্ট কৰি সুধি আছে হয় এটা লিংক সঁচাকৈ মুকলি কৰা হৈছে আৰু সেই লিংকটোত মই গৈ পিনে আপোনালোকক লাইভ কৰি আপোনালোকক দেখাবলৈ বিচাৰিছো ইউজাৰ আইডি আৰু পাছপোৰ্ট তাৰ পিছত কি উলাই আপোনালোকে ভিডিওটো চাব আপোনালোকে নিজে গম পাব আৰু ডাইৰেক্ট লিংকটো ভিডিও ডেসক্ৰিপচনত দিয়া আছে আপোনালোকে যদি নিজে এবাৰ চাব বিচাৰে তেতিয়ালে আপোনালোকে ইউজাৰ আইডি এণ্ড পাছপোৰ্ট মাৰি আপোনালোকে নিজে চাব পাৰিব ভিডিও ডেসক্ৰিপচনৰ ডাইৰেক্ট লিংকটো দিয়া আছে নাইবা আমাৰ WhatsApp আৰু Telegram গ্ৰুপত যদি আপোনালোকে জয়েন হৈ আছে তালে ডাইৰেক্ট লিংকটো আপোনালোকে Telegram এণ্ড WhatsApp গ্ৰুপতে আপোনালোকে পাই যাব আৰু ভিডিও ডেসক্ৰিপচনতো লিংক দিয়া আছে আপোনালোকে লিংকটো এবাৰ চেক কৰি লওক এতিয়া মই আপোনালোকক দেখাম লাইভ কৰি লিংকটো সঁচাকৈ মুকলি কৰা হৈছে নেকি SSC GD কনষ্টেবল 2024 এনসোৱা কি ইয়াতে ডিটেইলছ বিলাক দিয়া আছে আপোনালোকে চাব ষ্টাফ সিলেকশন কমিশন SSC ফালৰ পৰা SSC GD কনষ্টেবল 26,146 টা পদ মুকলি কৰা হৈছিল ইয়াতে আপোনালোকৰ এক্সাম হৈছিল 20 ফেব্ৰুৱাৰীৰ পৰা 7 মাৰ্চ 2024 এনসোৱা কি লিংক জেনেৰেট হয় এনসোৱা কি লিংক জেনেৰেট কৰা হৈছে 9 মাৰ্চ 2024 এনসোৱা কি লিংক নট এক্টিভেট ইয়াতে আপোনালোকে ধুনিয়াকৈ চাব কেনেকৈ আপোনালোকে এনসোৱা কি চেক কৰিব লাগে ইয়াতে আপোনালোকৰ ডিটেইলছ বিলাক দিয়া হৈছে আপোনালোকে ইয়াতে দেখিছে ইম্পৰ্টেন্ট ওয়েবসাইট লিংক এনসোৱা কি ডাইৰেক্ট লিংক এই ক্লিক অপশনটোত ক্লিক কৰি দিয়া পিছতে এটা নতুন পেজ খোল খাব ইয়াতে মই আপোনালোকক দেখাম এই লিংকটো পুৰা ভাইৰাল হৈ আছে আৰু বহু ক্যান্ডিডেটে মোকো কমেন্ট কৰি জনাই আছে যে তাৰ ওপৰত এটা ভিডিও বনোৱা ইয়াতে মই আপোনালোকক দেখাবলৈ বিচাৰিছো ৰোল নম্বৰ এণ্ড পাছপোৰ্ট মাৰি আপোনালোকক লগইন কৰি দেখাম তাৰ পিছত কি উলাই আপোনালোকে চাই ল'ব ইয়াতে মই ৰোল নম্বৰ এণ্ড পাছপোৰ্ট মাৰি দিলো লগইন অপশনটোত ক্লিক কৰি দিলো লগইন অপশনটোত ক্লিক কৰাৰ পিছতে কি উলাই আপোনালোকে চাই লওক মই লাইভ কৰি দেখাই আছো লগইন হৈ আছে আপোনালোকে দেখিছে এটো দেখিছে আপোনালোকে এটো কেনেবাকে যদি ফেক হোৱা হলে হেতু আপোনালোকৰ এটো ইয়াতে আপোনালোকৰ ডিটেইলছ বিলাক নাহিলে হেতেন আপোনালোকে এইবিলাক চাব এই লজনে হসাকৈ SSC GD কনষ্টেবল 2024 ত এক্সাম দিছিলে আৰু ইয়াতে আপোনালোকৰ নামটো আহি গৈছে আৰু আপোনালোকে যদি SSC GD কনষ্টেবলৰ এক্সাম দিছিলে তেতিয়াহলে আপোনালোকে লিংকটোত গৈ পিনে আপোনালোকৰ ইউজাৰ নেম এণ্ড পাছপোৰ্ট মাৰি আপোনালোকে চাওক যদি খোল খায় নিশ্চয় এই লিংকটো অফিচিয়েলি হ'ব যদি ফেক হোৱা হলে আপোনালোকৰ ডিটেইলছ বিলাক নাহিলে হেতেন মোৰ মতে এটো আপোনালোকৰ অফিচিয়েলি লিংকে হ'ব পাৰে কিন্তু আপোনালোকৰ যেটো এনসোৱা কি লিংকটো এক্টিভেট কৰি দিয়া নাই মানে ডাটা বিলাক হয়তো ইয়াতে আপলোড কৰা নাই বাবে এনেকুৱা ধৰণৰ আহিছে যেতিয়া আপোনালোকৰ ডাটা বিলাক আপলোড হৈ যাব ডাইৰেক্টলি আপোনালোকে এনসোৱা কি PDF খন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ইয়াতে মই আপোনালোকক ডাইৰেক্টলি লিখিয়ে দিছো এনসোৱা কি লিংক জেনেৰেট 9 মাৰ্চ 2024 তে জেনেৰেট হৈ গৈছে আৰু এনসোৱা কি লিংক নট এক্টিভেট মানে যিখিনি আপোনালোকৰ এনসোৱা কি আহিব লাগে সেইখিনি আপোনালোকৰ এক্টিভেট হোৱা নাই হয়তো এই কিদিনতে আজি বা কাইলে ভিতৰতে হয়তো আপোনালোকৰ এনসোৱা কি ডাটা বিলাক হয়তো আপলোড কৰি দিব তাৰ পিছতে হয়তো আপোনালোকৰ এনসোৱা কি খন আপোনালোকে ডাউনলোড কৰি ল'ব পাইব সো ভিডিও ডেসক্ৰিপচনত যেটো লিংক দিয়া আছে সেই লিংকটোত ক্লিক কৰিয়ে আপোনালোকে এনসোৱা কি হয়তো চাব পাৰিব এটো হয়তো অফিচিয়েলি লিংক কাৰণ অফিচিয়েলি যদি লিংক নোহোৱা হলে হয়তো আপোনালোকৰ ডাটা বিলাক নুলালে হেতেন আপোনালোকে পৰাপক্ষত আপোনালোকে নিজেও আপোনালোকে এবাৰ চাই লওক যদি আপোনালোকৰ ডাটা বিলাক যদি উলাই তেতিয়ালে এই লিংকটো অফিচিয়েলি হ'ব পাৰে সো এটো আছিল হয় হসাকৈ হয়তো SSC GD কনষ্টেবলৰ এনসোৱা কি বাবে হয়তো লিংক এক্টিভেট কৰিছে সাগে হে কাৰণে হয়তো এই লিংকটো কাম কৰিছে যদি ভিডিওটো ভাল পালে সকলো বন্ধু-বান্ধৱীকে যাতে শেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পাওক যে 2 দিনৰ ভিতৰতে আপোনালোকৰ এনসোৱা কি আহি যাব সো এটো আছিল সজিলা বাই জয় হিন্দ বনে মাতৰম জয় অসম ধন্যবাদ